আজিৰ ভিডিঅ'ত আমি কলবাৰ্গৰ মৰেল ডেভেলপমেণ্ট থিওৰিৰ ওপৰত আলোচনা কৰিম। যোৱা ভিডিঅ'ত আমি পিয়াজেৰ কগনিটিভ ডেভেলপমেণ্ট থিওৰি বা ইণ্টেলেকচুৱেল ডেভেলপমেণ্ট থিওৰিটো আলোচনা কৰিছিলোঁ। আপোনালোকে যদি ভিডিঅ'টো চাব বিচাৰে তেনেহ'লে ডিছক্ৰিপশ্যনত ইয়াৰ লিংক দিয়া আছে, আপোনালোকে তাতে গৈ চাব পাৰিব। যি কি নহওক আজি আমি কলবাৰ্গৰ মৰেল ডেভেলপমেণ্ট থিওৰিটো আলোচনা কৰিম। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। So moral development is a process by which a person develop the idea of differentiation between right and wrong. অর্থাৎ moral development হৈছে এনেকুৱা এটা প্ৰচেছ যাৰ দ্বাৰা কোনো এজন ব্যক্তিয়ে শুদ্ধ আৰু অশুদ্ধৰ মাজত যিটো বিচাৰ হেতু কৰিব পাৰে বা শুদ্ধ আৰু অশুদ্ধটো আমাৰ কি কৰিব পাৰে ডিফাৰেন্সিয়েট কৰিব পাৰে, অৰ্থাৎ দুইটাৰ মাজত পাৰ্থক্যটো বিচাৰি পায়। Based on Piaget's cognitive development theory, Kohlberg developed the theory of moral development. পিয়াজেৰ যিটো কগনিটিভ ডেভেলপমেণ্ট থিওৰি আছে এইটো আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ। তাৰ ওপৰত বেছ কৰি কলবাৰ্গে মৰেল ডেভেলপমেণ্ট থিওৰিটো আগবঢ়াইছিল। একৰ্ডিং টু মৰেল ডেভেলপমেণ্ট থিওৰি, মৰেল ডেভেলপমেণ্ট টেক্স প্লেচ থ্ৰু 6 ষ্টেজেছ। কলবাৰ্গৰ মতে মৰেল ডেভেলপমেণ্টটো 6টা ষ্টেজত হয় আৰু এই ষ্টেজকেইটা আমি আলোচনা কৰিম। According to Kohlberg, moral development is a continuous process that occurs throughout the lifespan. অৰ্থাৎ moral development যিটো আছে এইটো আমাৰ গোটেই জীৱন জুৰি এইটো চলি থাকে। এইটো কণ্টিনিউৱাছ প্ৰচেছ হয়, এটা নিৰৱচ্ছিন্ন প্ৰক্ৰিয়া আৰু এইটো গোটেই জীৱনলৈকে এই মৰেল ডেভেলপমেণ্টটো চলি থাকে। The levels of moral development. Kohlberg ইয়াতে 3টা লেভেল আগবঢ়াইছিল। সেই 3টা লেভেল এটা হ'ল আমাৰ প্ৰি কনভেনশ্যনেল লেভেল। Stage 1 and Stage 2 fall under this category. ইয়াৰ নেক্সট শ্লাইডত আমি ষ্টেজকেইটা আলোচনা কৰিম। তাতে 1ৰ পৰা 6টা ষ্টেজ আছে, তাৰে এই Stage 1 আৰু Stage 2 এইটো লেভেলত পৰিব, প্ৰি কনভেনশ্যনেল লেভেল বুলি কোৱা হয়। ইট ইজ চিন ইন প্ৰাইমাৰী অৰ এলিমেণ্টাৰী লেভেলছ হুৱেৰ মৰেলিটি ইজ এক্সটাৰ্নেলি কণ্ট্ৰল। অৰ্থাৎ এই Stage 1 and Stage 2 আমাৰ কি প্ৰাইমাৰী প্ৰাথমিক বা এলিমেণ্টাৰী লেভেলত আমাৰ পোৱা যায়, য'ত মৰেলিটি যিটো আছে আমাৰ নৈতিকতাটো কি আমাৰ এক্সটাৰ্নেলি কণ্ট্ৰলড হয়, অৰ্থাৎ বাহ্যিক কাৰকে আমাৰ শিশুৰ মৰেলিটিটো আমাৰ কণ্ট্ৰল কৰে। এলিমেণ্টাৰী বা প্ৰাইমাৰী লেভেলত শিশুৰ যিটো মৰেলিটি সেইটো বাহ্যিক কাৰকৰ দ্বাৰা কণ্ট্ৰল হয়। গতিকে আমি নেক্সট শ্লাইডত যেতিয়া Stage 1 আৰু Stage 2 আলোচনা কৰিম তেতিয়া আপোনালোকে ধুনীয়াকৈ বুজিব। নেক্সট আমাৰ কনভেনশ্যনেল লেভেল, আমাৰ 2 নম্বৰ লেভেলটো হ'ব কনভেনশ্যনেল লেভেল। Stage 3 and Stage 4 fall under this category where morality is controlled by an acceptance of society's convention concerning right or wrong. অৰ্থাৎ এই Stage 3 আৰু Stage 4 যিটো আছে দুটা আমাৰ কনভেনশ্যনেল লেভেলত পৰে। ইয়াতে মৰেলিটিটো আমাৰ কি হয় ছ'চাইটিৰ যিটো একচেপ্টেঞ্চ, অৰ্থাৎ ছ'চাইটিয়ে কি গ্ৰহণ কৰে, অৰ্থাৎ কোনটোক ভাল বুলি কয় কোনটো বেয়া বুলি কয় তাৰ ওপৰত ল'ৰা ছোৱালীৰ যিটো মৰেলিটি সেইটো ডিপেণ্ড কৰে। ইট ইজ চিন ইন এডলচেঞ্চ অৰ য়ং এডাল্টহুড। এইটো আমাৰ কৈশোৰকাল বা য়ং এডাল্টহুড যিটো ষ্টেজ আছে সেই ষ্টেজত থকা ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আমাৰ এই লেভেল কনভেনশ্যনেল লেভেলটো আমাৰ বিৰাজমান। নেক্সট পোষ্ট কনভেনশ্যনেল লেভেল। Stage 5 and 6 fall under this category and ইয়াৰ morality is controlled by individuals' own perspective and this may be overcome the society's views. Stage 5 and Stage 6 টো আমাৰ পোষ্ট কনভেনশ্যনেল লেভেলত পৰে। ইয়াতে কি হয় আমাৰ মৰেলিটিটো ইণ্ডিভিজুৱেল ওনছ পাৰ্চপেক্টিভ বুলি কোৱা হৈছে, অৰ্থাৎ কোনো এজন ব্যক্তিৰ নিজৰ যিটো চিন্তাধাৰা সেইটোৰ দ্বাৰা আমাৰ মৰেলিটিটো আমাৰ কণ্ট্ৰল হয়। ইয়াতে ছ'চাইটিৰ ৰুলৰ কথা নাহে, অৰ্থাৎ ছ'চাইটিৰ বা সমনীয়াসকলে কি ভাবিব সেইবিলাকৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব দিয়া নহয়। ইয়াতে কোনো এজন ব্যক্তিয়ে নিজৰ যিটো থিংকিং কেপাচিটি আছে, নিজৰ ইণ্টেলেকচুৱেল কেপাচিটি আছে, নিজৰ যিটো পাৰ্চপেক্টিভ আছে সেইটোৰ দ্বাৰা কি হয় মৰেলিটিটো কণ্ট্ৰল কৰে। 6 stages of moral development. মৰেল ডেভেলপমেণ্টৰ 6টা ষ্টেজ কলবাৰ্গে আগবঢ়াইছিল। আমাৰ প্ৰথম ষ্টেজটো হ'ব অবিডিয়েঞ্চ এণ্ড পানিছমেণ্ট অৰিয়েণ্টেশ্যন। At this stage, children follow rules to avoid punishment by adults or teachers. So এইটো ষ্টেজত কি হয় ল'ৰা ছোৱালীবিলাকে শিক্ষকে যিটো পানিছমেণ্ট দিব
সো এই পানিশমেন্টৰ ভয়ত আমাৰ কি হয় ৰুল ফলো কৰে অৰ্থাৎ ইহঁতৰ মৰেলিটিটো পানিশমেন্টৰ ভয়ত আমাৰ মৰেলিটি ডেভেলপমেন্ট হয় এটো আগতে কৈছে যে প্ৰাইমাৰী লেভেলত আমাৰ যেটো স্টেজ 1 এটো প্ৰাইমাৰী লেভেলত পৰিব ইয়াতে পানিশমেন্ট শিক্ষক বা পেৰেন্টছে যি পানিশমেন্ট দিব এই পানিশমেন্টৰ ভয়ত ইহঁতে ভাল বা বেয়া যেটো কাম হেতু কৰিব For example, if a child's classmate asks him or not to go to school today, he or she will refuse to obey the proposal made by his her classmate because he or she knows that if he or she do that, he or she will be punished by the teachers or parents. So, ধৰা হল প্ৰাইমাৰী লেভেলত অধ্যয়ন কৰা কোনো এজন ছাত্ৰক তেওঁৰ সমনি এজনে কৈছে যে আজি স্কুলত যাব নালাগে এনেকুৱাকে প্ৰপ'জাল এটা দিলে দিয়াৰ পিছত এই ল'ৰাজনে কি কৰিব ডাইৰেক্ট অগ্ৰাহ্য কৰিব নহয় আজি মই স্কুলত যাব লাগিব যদি স্কুলত নাযাও তেতিয়া হলে মোক টিচাৰে নেক্সট ডে পানিশমেন্ট দিব অৰ্থাৎ এই পানিশমেন্টৰ ভয়ত ছাত্ৰজনে সমনীয়াজনৰ যেটো প্ৰপ'জাল আছিল হেতু ৰিজেক্ট কৰি দিব তাৰ মানে কি হলে তে মৰেলিটিটো আমাৰ যেটো আছে এটো পানিশমেন্টৰ ভয়ত আমাৰ কি হ'ব ডেভেলপ হ'ব আর this type of morality is seen in primary or elementary level so it aibo pare primary ba elementary level ot amar ei obedience and punishment orientation jitu moral development hetu dekha poa jay next self interest and reward orientation the morality is developed based on the self interest of the child ei khetrot ki hobo morality to amar nijor jitu interest কোনো এটা কাম কৰাৰ প্ৰতি যেটো আগ্ৰহী যেটো ভাব মনোভাব তাৰ ওপৰত আমাৰ moral ডেভেলপমেন্টটো ডিপেন্ড কৰে besides the moral development in this stage is driven by rewards and interest ইয়াতে কি হয় আমাৰ এটো আমাৰ প্ৰায় এলিমেন্টাৰী লেভেলতে পোৱা যায় ইয়াতে হ'ব আমাৰ মৰেলিটি যেটো কিহৰ দ্বাৰা ড্ৰাইভ হ'ব যে ৰিৱাৰ্ডছ এণ্ড ইন্টারেস্ট নিজৰ মনৰ যেটো আগ্ৰহ হেতু বা যেটো ৰিৱাৰ্ডছ মানে পুৰস্কাৰ বুলি আমি কও পুৰস্কাৰৰ দ্বাৰা আমাৰ মৰেলিটিটো প্ৰভাৱিত হয় এটা एग्जांपल চোৱা যাওক for instance if when a child is asked by its parents to go from home to a nearby shop to buy some foods and offer the child an incentive by giving it some additional money to compensate thus the child will be motivated to do the work ইয়াতে এটোৱে কৈছে যে আমি উছৰ সুবুৰিয়া হৰু লৰা ছোৱালী বিলাকক যিসকলে প্ৰাইমাৰী স্কুলত পঢ়ি আছে ইহঁতক যদি কও যে ওচৰৰ দোকানৰ পৰা মোক অমুক বস্তুটো আনি দিয়া আনিবলৈ দিও আৰু তেওক যদি আমি 2 টকা বা 3 টকা বা 5 টকা চকলেট খাবলৈ যেতিয়া দিয়া হয় তেতিয়া হেতে কি হয় আমাৰ মোটিভেটেড হয় আৰু তেওঁলোকে এই কামটো কৰিবলৈ আগবাঢ়ে অৰ্থাৎ ডাঙৰৰ যেটো আদেশ হে আদেশটো কি হয় এই 5 টকা এটা এক্সট্ৰা চকলেট খাবলৈ পোৱাৰ কাৰণে ডাঙৰৰ আদেশটো মানিবলৈ আগ্ৰহী হয় অর্থাৎ এনে ধৰণে যেটো আমাৰ ডাঙৰৰ উপদেশ যেটো মানিব লাগে হেতু কিহৰ কাৰণে আমাৰ ৰিৱাৰ্ডছৰ কাৰণে আমাৰ মৰেলিটিটো ইয়াতে ডেভেলপ হ'ব দিস ইজ অলসো সিন ইন প্ৰাইমাৰী অৰ এলিমেন্টাৰী লেভেল এনে ধৰণৰ যেটো আমাৰ ৰিৱাৰ্ড এণ্ড ইন্টাৰেষ্ট সেলফ ইন্টাৰেষ্ট ওৰিয়েন্টেশন যেটো আমাৰ মৰেলিটি ডেভেলপমেন্ট হেতু প্ৰাইমাৰী বা এলিমেন্টাৰী লেভেলত পোৱা যায় নেক্সট গুড বয় অৰ নাইস গার্ল ওৰিয়েন্টেশন good boy or nice girl orientation at this stage childs try to maintain social standards they try to be good boy or nice girl therefore they are sensitive to social standards অর্থাৎ যেতিয়া লৰা ছোৱালী হম অলপ ডাঙৰ হ'ব তেতিয়া কি হ'ব ইহতে কোনোবাই নিজকে ভাল লৰা বা ভাল ছোৱালী বুলি কক হেতু বিচাৰে অৰ্থাৎ মৰেলিটিটো কিহৰ ওপৰত ডিপেন্ড কৰে বেলেগে বা সমনীয়া সকলে বা পিতৃ মাতৃয়ে তেও কেনে ধৰণৰ ব্যৱহাৰ কৰিছে বা কি বুলি সম্বোধন কৰিছে হেতু ওপৰত ডিপেন্ড কৰি হিয়তৰ যেটো মৰেল ডেভেলপমেন্ট হেতু হোৱা দেখা যায় upon doing something if someone call them like good boy or good girl they feel good and thus motivated to do that more accurately অর্থাৎ কিবা এটা কাম কৰাৰ পিছত যদি কোনোবাই কয় যে গুড বয় যে কামটো ভাল হৈছে গুড বা ছোৱালীজনীক যদি কয় গুড গার্ল অর্থাৎ ভাল ছোৱালী কামটো সুন্দৰকৈ কৰিব পাৰিছা তেতিয়াতে কি দে ফিল গুড হিয়তে ভাল অনুভৱ কৰে আৰু এনেকুৱা ধৰণৰ কাম কৰিবলৈ কি আমাৰ আৰু বেছি মোটিভেটেড হয় নেক্সট for example on solving homework if a teacher called him as good boy or good girl he or she will be motivated and for future homework অর্থাৎ
হোমৱৰ্ক কৰাৰ পিছত যেতিয়া ল'ৰা ছোৱালীসকলক শিক্ষকে ভাল ল'ৰা বা ভাল ছোৱালী বুলি সম্বোধন কৰে তেতিয়া সিহঁতে কি হয় পৰৱৰ্তী হোমৱৰ্কবিলাক কৰিবলৈ আৰু বেছি মটিভেটেড হয় আমাৰ 4 নম্বৰ ষ্টেজ ল এণ্ড অৰ্ডাৰ অৰিয়েণ্টেশ্যন law and order orientation ইয়াতে কি হ'ব আমাৰ children understood that it is important to obey the society's law and rules অৰ্থাৎ এই ষ্টেজত আমাৰ ল'ৰা ছোৱালীসকলে সোসাইটি অর্থাৎ যেটো সমাজত বসবাস কৰে যিখন সমাজত বসবাস কৰে বা যেনেকুৱা ধৰণৰ সমাজত বসবাস কৰে তাৰ যিবিলাক ৰুল বা ৰেগুলেশনছ আছে সেইবিলাক আমাৰ মানি চলিব লাগে বুলি হিয়তে অনুধাৱন কৰিব পাৰে দা সোশিয়াল ৰুলছ এণ্ড লছ ডিটাৰমাইন দা বিহেভিয়াৰ অৰ্থাৎ এই সোশিয়াল ৰুল আৰু ল বা ৰুলছ বিলাকে কি কৰে আমাৰ এই ল'ৰা ছোৱালীসকলৰ যেটো বিহেভিয়াৰ হেতু নিৰ্ধাৰণ কৰিব At this stage, person's own interest and habits may be less important in front of the social rules and laws. ইয়াতে কি হ'ব নিজৰ যেটো ইন্টারেস্ট বা নিজৰ যেটো হবি এই হবিটো যদি আমাৰ এগেইনষ্ট সোশিয়াল লৰ বিৰুদ্ধে যায় অৰ্থাৎ নিজৰ ভাল লগা বস্তুবিলাক যেতিয়া সমাজ বিৰোধী ক্ৰিয়া বুলি হতে যেতিয়া বুজিব পাৰে তেতিয়া কি হয় সেই বস্তুবিলাক পৰিত্যাগ কৰে আৰু ইহঁতৰ যেটো মৰেল ডেভেলপমেন্ট এইটো প্রক্রিয়ার দ্বারা আমার কি হয় মরাল ডেভেলপমেন্টও হওয়া দেখা যায় নেক্সট সোশিয়াল কন্ট্রাক্ট ওরিয়েন্টেশন at this stage person start to think that laws rules and opinions are not rigid they can be changed for the betterment of society এইটো স্টেজত কি হৈ যায় যে কোনো ব্যক্তিয়ে বা কোনো ল'ৰা ছোৱালীয়ে এইটো ভাবে যে যিবিলাক ল বা ৰুলছ বা মতামতসমূহ আছে সেইবিলাক ৰিজিড নহয় অৰ্থাৎ এনেকুৱা নহয় যে সেইবিলাক কেতিয়াও চেঞ্জ কৰিব নোৱাৰি they can be changed for the betterment of the society হেতু হিয়তে এটু অনুমান কৰিব পাৰে বা এটু ৰিয়েলাইজ কৰিব পাৰে যে এই সকলো ধৰণৰ ল বা ৰুল বা ৰেগুলেশন যিবিলাক আছে সকলো বিলাক সমাজৰ ভালৰ কাৰণে চেঞ্জ কৰিব পাৰি অৰ্থাৎ সময় এইবিলাকক আমি চেঞ্জ কৰিব পাৰি যাতে সময়ৰ লগত সমাজখন খাপ খুৱাই চলিব পাৰে at this stage laws are regarded as social contracts rather than rigid rules অর্থাৎ এইটো স্টেজত কি হয় ল বিলাক আমাৰ সোশিয়াল কন্ট্রাক্ট হিচাপে ক্রিয়া কৰে অর্থাৎ সমাজৰ বেটারমেন্টৰ বাবে তৈয়াৰ কৰা কিছুমান ৰুল আৰু এইবিলাক ৰিজিড নহয় সময় সাপেক্ষে ইয়াত কি কৰিব পাৰি চেঞ্জ কৰিব পাৰি and therefore laws can be changed for society's development when necessary অর্থাৎ যেতিয়া সমাজৰ বাবে আৱশ্যক হ'ব তেতিয়া ল আমাৰ ৰেগুলেশন বিলাক বা নিয়মসমূহ আমি চেঞ্জ কৰিব পাৰো নেক্সট স্টেজ universal ethical principle orientation এইটো স্টেজত কি হয় according to Kohlberg this is the highest stage of moral development এইটো হৈছে আমাৰ moral developmentৰ একেবাৰে উচ্চ লেভেলৰ যেটো স্তৰ however he claimed that some individuals will never reach this position অর্থাৎ কোলবার্গে এটো দাবী কৰিছে যে কিছুমান ব্যক্তিয়ে আমাৰ এইটো স্টেজলৈকে যাবই নোৱাৰে অৰ্থাৎ গোটেই জীৱনকালত এই স্টেজ 6 লৈকে কিছুমান ব্যক্তি যাব নোৱাৰে at this stage morality is based on principles that surpass mutual benefit অৰ্থাৎ ইয়াতে কি হয় morality টো আমাৰ যেটো নিজৰ ব্যক্তিগত লাভ বা আমাৰ যেটো লাভতকে আমাৰ ওপৰৰ হয় অলপ মানে নিজৰ ব্যক্তিগত লাভালাভটো ইয়াতে বিবেচনা কৰা নহয় এটা উদাহৰণৰ দ্বাৰা আমি এটো আলোচনা কৰো ধৰা হল কিবা এটা কাম কৰিলে কোনো এজন ব্যক্তিৰ লাভ হয় কিন্তু সেই কামৰ দ্বাৰা সমাজৰ বা দেশৰ ক্ষতি হ'ব পাৰে গতিকে তেনেকুৱা এইটো স্টেজত যেতিয়া মানুহসকলে যাব তেতিয়া কি হ'ব তেনেকুৱা ধৰণৰ কাম নকৰিব যেটো কৰিলে নিজৰ লাভ হ'ব কিন্তু সমাজ বা নেশনৰ আমাৰ বা দেশৰ আমাৰ কি হ'ব এটো ক্ষতি হ'ব পাৰে অৰ্থাৎ তেওঁৰ যেটো মৰেলিটি হেতু ব্যক্তিগত প্ৰয়োজনবিলাক পাৰ কৰি এটা মানে ঊৰ্ধ্বতম যেটো স্টেজ আছে তাতে প্ৰৱেশ কৰিছে অৰ্থাৎ তেওঁ নিজৰ কথা নাভাবি বা দেশৰ কথা ভাবিবলৈ আৰম্ভ কৰিছে সেইকাৰণে এটো হাইয়েষ্ট লেভেল বুলি কোৱা হৈছে কোলবাৰ্গে এটো হাইয়েষ্ট লেভেল অফ মৰেল ডেভেলপমেন্ট বুলি কৈছে নেক্সট পইণ্ট laws are only valid if they are justified and may be invalid if they are unjustified এই ক্ষেত্ৰত কি হ'ব ল বিলাক যেতিয়া জাস্টিফাইড কৰা হ'ব তেতিয়াহে কি হ'ব ভ্যালিড হ'ব otherwise they will be invalid So, এই ছয়টা হৈছে আমাৰ কোলবাৰ্গৰ মৰেল ডেভেলপমেন্ট
থিওরির স্টেজসমূহ ইয়াৰ পৰা আমাৰ আগন্তুক অসম টেট পৰীক্ষাত বিভিন্ন ধৰণৰ কুৱেশ্যনসমূহ থাকিব পাৰে আশা কৰিছোঁ আপোনালোকে মৰেল ডেভেলপমেণ্ট থিওৰিটো বুজিব পাৰিছে যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো এটা লাইক কৰিব লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'সমূহ আপোনাৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰিব আৰু যদি কিবা আপোনালোকৰ মন্তব্য আছে তেনেহ'লে কমেণ্ট কৰিব